करता हूं। यहां पर लिखा है, लेट अस एग्जाम our ways and test them and let us return to the Lord. जीवित मानवी क्यों आपत्ति करे? Lamentation chapter 3 verses 39 and 40. অসমীয়া তেনেকৈ লিখা আছে 39 জীবিত মানুহে কিয় আপত্তি কৰে? মানুহে কিয় নিজৰ দণ্ডৰ নিমিত্তে আপত্তি কৰে? और 14 लिखा আছে, let us examine our ways and test them and let us return to the Lord. আমি এতে বাইবেলৰ বাক্য আমি চাওঁ। ये जो लेमेंटेशन है, जो विलाप की किताबें हैं, दरअसल ये प्रोफेट यिर्मयाह ने लिखा हुआ है किताब। यिर्मयाह जब आप पढ़ेंगे, यिर्मयाह की जो किताब पढ़ेंगे, आप दरअसल समझ भी नहीं पाएंगे होंगे, लेकिन जब आप पढ़ेंगे विलाप की किताबें, वहां पर जो घटी हुई घटना के बारे में वहां पर लिखी हुई है। इसलिए मैं आप लोगों के आगे इसके बारे में मैं कहना चाहता हूं। जीवित इंसान, जीवित व्यक्ति परमेश्वर से क्यों फुड़फुड़ाते हैं, क्यों आपत्ति जताते हैं? जब करते खुद गलतियां, दंड जब आते, आपत्ति क्यों करते हैं परमेश्वर से? इसलिए कहते हैं कि चले खुद को न्यायालय देखें, याद करें अपने बीती हुई अपने चरित्र को और परमेश्वर के और लौट चले। यह तो लिखा से विलाप लिखार उद्देश्य आছিলে जेरुसलेम मंदिर ধ্বংস হোৱা বিষয়লৈ ইয়াতে লিখা আছে। বিশেষকৈ মানুহে, জীবিত মানুহে কিয় আপত্তি কৰে? নিজৰ ভুলৰ, নিজৰ দায়ী কৰা অৱস্থা পাবলৈকে দণ্ড কিয় আপত্তি কৰে? গাঁৱৰ মুৰব্বীসকলে, কৰ্মকৰ্তাসকলে বা গাঁওবুঢ়া সেক্ৰেটাৰী প্ৰেচিডেণ্টসকলে যিকোনো যদি নিয়ম, যদি কানুন গাঁৱত যেতিয়া লগাবলগীয়া হয়, তেনেহ'লে প্ৰথমে নটিচ জাৰি কৰে যে ৰাতি 5টাৰ পৰা চলিবলৈ নিষেধ, বাধা বা নিষেধ চলিবলৈ নোৱাৰিব, ৰাতি ৰাতি ফুৰিবলৈ মনা কৰা হ'ল বুলি আগতে অৱগত কৰাব, নটিচ জাৰি কৰিব। তাৰপিছতহে অবাধ্যতাবিলাক কৰিবলগীয়া বিচাৰ তাৰপিছতে কৰা যাব। গতিকে তেনেকৈ লিখা আছে। বিশেষকৈ মই যি অধ্যয়ন কৰিলে, যি মই আশীৰ্বাদ পালোঁ, সেইটো কথা আপোনালোকৰ আগলৈ মই আনিবলৈ ইচ্ছা কৰিলোঁ। জেৰিমিয়াৰ জীৱন, গোটেই জীৱন, সৰু কালৰ পৰা গোটেই তাৰ 40 ইয়াৰ্ছ, 40 বছৰলৈকে তাৰ জীৱনত তাক কান্দোৰা ভাৱবাদী বুলিও কয়। মানুহজনে কি কৰিছিলে? যহুদা আৰু ইজৰাইল বিলাকক দুনা ঈশ্বৰৰ মহিমা, দুনা ঈশ্বৰৰ লগত কৰা চুক্তিত, আধ্যাত্মিক জীৱনৰ এটা চুক্তিত ঘূৰাই আনিবলৈ তেওঁৰ চেষ্টা। জেৰেমিয়াই গোটেই তাৰ জীৱনত ঈশ্বৰে তেওঁক কৈছিলে যহুদাবিলাকৰ জীৱন কেনেকুৱা আছিল বুলি। জেৰেমিয়া 2 অধ্যায় 1-2 পদ আমি পঢ়িলে গম পাম তেখেতসকলৰ জীৱন কেনেকুৱা আছে, ঈশ্বৰৰ ওপৰত বিশ্বাস। আমি জানো, যোনে বাইবেল পঢ়িছে তেখেতসকলে জানে ইজৰাইলী নাম সহজে পোৱা নহয়। যাকোবে স্বৰ্গদূত লগত যুঁজ লাগি
পুয়া ইসরায়েল এটা নাম হয়। ইসরায়েল মানে এটা মনোনীত জাতি বা এটা পবিত্র জাতি, তেনে এটা উপাধি পুয়া এটা ইসরায়েল বলে একটা নাম পুয়া। যহুদা যার যুগে দিতে প্রভু যীশু খ্রিস্ট মানব জাতির পরিত্রাণের কারণে জন্ম লোক এটা ট্রাইব বা এটা গোষ্ঠী আসলে। আমি জানো যেটা অব্রাহামক ঈশ্বরে মাতিলে আদি পুস্তক 12 অধ্যায়, অব্রাহাম তুমি নিজর মূর্তি পূজা করা তোমার দেউতা মা দেউতাকর ঘর এর তুমি আহা মই তোমাক যি দেখলাম সেইটো দেখলে তুমি যোৱা, তোমার পৰা মই নতুন এটা জাতি উৎপন্ন করিম। আদি পুস্তক 12 অধ্যায় 1, 2, 3 পদ পড়িলে তোমাক আশীর্বাদ দিম, তাক মই আশীর্বাদ দিম, তোমাক অভিশাপ দিম, তার লোকক মই অভিশাপ দিম। যোনে অব্রাহামৰ ঈশ্বৰক বিশ্বাস কৰে সেই ব্যক্তিজন অব্রাহামে পোৱা আশীৰ্বাদ সেই ব্যক্তিজনে পাব। গতিকে গলাতী 3 অধ্যায় 13 পদত লিখা আছে যোনে খ্রিস্ট যীশু বিশ্বাস করিলে খ্রিস্ট যীশুৱে বোলে আমি যিমান কৰা অপৰাধৰ অভিশাপ জীৱনক তেওঁৰ তেজেৰে মোচন কৰিলে আৰু আমাক অব্রাহামে পাবলগীয়া আশীৰ্বাদ আমাকো দিলে। আমি প্রাপ্ত করিব পারা আমি অধিকার পোৱা ব্যক্তি আমি খ্রিস্ট যীশুৰ পৰা আমি পালো। বাইবেলে কেতিয়াও মুখ ঢাকি কথা নকয়। কথা যেটা আমি বুঝি না পালে কথা বুঝি না পালে কি কলে তার উত্তর আমার না থাকিব, প্রশ্ন না থাকিব আমার। গতিকে ইসরায়েলী বিলাকক ঈশ্বরে কেনেকৈ এটা মনোনীত জাতি বনাব লৈ কি এটা বাট তেওঁ মুকলি কৰিছিলে আমি চাওঁ। ইসরায়েলী জাতি লাহেকৈ অব্রাহামৰ পৰা আৰম্ভ হ'ল। অব্রাহামৰ পৰা আইজাক, ইছাকৰ পৰা জাকুব, তেনেকৈ তেখেতসকল ক'ত গৈ পালে? মিছৰ দেশত গৈ পালে। বন্দী হালৰ পৰা ঈশ্বৰে তেখেতসকলক মুক্ত কৰি মুচিৰ যোগেদি তেখেতসকলক নিজৰ প্ৰমিছ লেণ্ড প্ৰতিজ্ঞাৰ দেশত আনিবলৈ ঈশ্বৰে মুচিক এটা লিডাৰ বনালে। রোজাক এটা লাঠিরে মুসির যোগেদি মুসির এটা লাঠিরে ঈশ্বর কি করিলে মিশ্র রোজা সারেন্ডার করা বলে বাধ্যতা করালেন। মিশ্র রোজায় প্রথম বলে এটা সভ্যতা ভাল এটা জীবন যাপন করা আমি পাও। যেটা জোসেফক বিক্রি করেছিলে তার ভাই টোকাই বিলাকে জোসেফক, এই জোসেফ যোৱাৰ পিছত অনিকাল হ'ল। অনিকালত গোটেই জাকুবৰ সন্তানবিলাক ক'ত যাব লগা হ'ল? মিশ্ৰ দেশত যাব লগা হ'ল। মিশ্ৰ দেশত যোৱাৰ পিছত মিশ্ৰীবিলাকে তেখেতসকলক নিজৰ ঠাইত বহিবলৈ দিয়া নাছিলে, কাৰণ ইসরায়েলী বিলাক গাই গৰু ৰক্ষা বিলাক আছিলে। গতিকে এটা গোসেন বুলি কোৱা ঠাইত তেখেতসকলক বহিবলৈ দিলে। তেতিয়া জোসেফ এটা মিশ্ৰ দেশৰ এটা সেনাপতি বা এটা হোম মিনিষ্টাৰ বা এটা গভৰ্ণৰ এটা ব্যক্তি তেওঁ আছিলে। তেখেতৰ জীৱনৰ পিছত এটা সমস্যা ইসরায়েলী বিলাকৰ জীৱনত আহিল। ইসরায়েলীৰ জীৱনত আহাৰ পিছত মুচিৰ যোগেদি ঈশ্বৰে তেখেতসকলক দুনাই কি কৰিলে? প্ৰতিজ্ঞা দেশত আনিবলৈ আৰম্ভ কৰিলে। ঈশ্বৰে সাগৰ 2 ভাগ কৰিলে। ঈশ্বৰে তেখেতসকলক
গোটেই 6 লাখ ইজৰাইলীবিলাকক নিজৰ দেশ দেখুৱাবলৈ নিজৰ এটা জাতি দেখুৱাবলৈ ঈশ্বৰে তেখেতসকলক আনিছিলে কঠিন সময়ত ঈশ্বৰে তেখেতসকলক সহায় কৰিছিলে ইজৰাইলীবিলাকৰ মৰুভূমিত ঘূৰি আছিলে 40 দিনৰ ৰাস্তা 40 বছৰ লাগিল তেখেতসকলৰ অবিশ্বাসৰ কাৰণে অবিশ্বাস জীৱনত 40 বছৰলৈকে মৰুভূমিত ঘূৰি থকা সময়তে যি খাব পাইছিল অলপ অলপ বস্তু সন্তুষ্ট তেখেতসকল মানিছিলে ভাল আমাৰ কাৰণে কিয় যাব লাগে কানান দেশত যাবলৈ প্ৰয়োজন নাই আমাক যেতিয়া পিয়া লাগিছিল তেতিয়া মুছে দিছিল ভোক লাগোতে মন্না দিছিলে খাবলৈ যেতিয়া মাংসৰ প্ৰয়োজন হৈছিলে ঈশ্বৰে দিছিলে সন্তুষ্ট অবিশ্বাসী জীৱন গতিকে ঈশ্বৰে 20 বছৰৰ তলত যিমান আছিলে সেইসকলক ক'ত যাবলৈ কানান দেশ যাবলৈ অধিকাৰ অনুমতি দিলে যেতিয়ালৈকে 20 বছৰৰ বেছি বয়সৰ ব্যক্তিবিলাক শেষ নহল ঈশ্বৰে ঘূৰাই থাকিল ঈশ্বৰে চুক্তি কৰিছিলে আমি ব্লাড কভানেন্ট যেতিয়া আমি পঢ়িম তেতিয়া আমি গম পাম ঈশ্বৰে কি কৰিছিলে চুক্তি কৰিছিলে परमेश्वर ने वाचा बांधा था इस्राएल के साथ लेवी की 26 अध्याय व्यवस्था विवरण की 28 और 30 अध्याय यदि पढ़ेंगे वहां पर लिखी हुई है चुक्ति वहां पर कवानेंट परमेश्वर ने कहा था यदि तुम लोग मेरी वचन को पालन करोगे तो तुम्हारे लिए आशीष के मूल मैं बनूंगा परमेश्वर ने उस करार से उस कवनन के कारण इस्राएलियों को परमेश्वर ने आशीष दे रहे थे इस्राएली हंस रहे थे कूद रहे थे इस्राएलियों को परमेश्वर ने आदेश दिया था तुम लोग जहां जा रहे हो जिस देश को अपना तुम लोग करने जा रहे हो वहां पर जाकर मेरे विरुद्ध हर एक जो मेरे विरुद्ध में काम तुम लोग करोगे आशीष की जगह तुम लोग अभिशाप के कारण बन जाओगे ये परमेश्वर के आदेश था इस्राएलियों के लिए इस्राएली यहूदा कुछ पाने के लिए कुछ पाए थे आराम शांति ऐश उन लोगों ने पूरा परमेश्वर की आदेश को भूल चुके थे इसलिए यिर्मयाह की ओर से परमेश्वर कहते हैं तुम लोग परमेश्वर के विरुद्ध कब तक खड़े रहते हो परमेश्वर के विरुद्ध कब तक तुम लोग खड़े रहोगे घुरो परमेश्वर के और आओ मुड़ो यिर्मयाह की जीवन रो रो कर उसका पूरा जीवन उसकी अपने 40 सालों की जीवन उसकी खट्टे जीवन बना दिया इसलिए यहां पर कहता है जितना भी क्यों ना कहे यिर्मयाह ने जितना भी क्यों ना करे क्यों ना उदाहरण क्यों ना बने उपमा क्यों ना बने फिर भी यहूदा इस्राएल ने थोड़ा भी मतलब नहीं रखा इसलिए यहां पर लिखी हुई है Jeremiah's early message to people were condemnation of them for their false worship and social injustice and summon to repentance. यिर्मयाह की बातों की कोई मतलब नहीं रखा उन लोगों ने परमेश्वर को आदर देने वाली जो वर्शिप आराधना और सामाजिक जो विचारधारा परमेश्वर के विरुद्ध था इसलिए उन लोगों को अनुताप के लिए पश्चाताप के लिए उन लोगों ने खुद रास्ता बनाया इस सड़क दीपोलोगिया मान सम्माনৰ বিপৰীত কাম কৰিছিলে যাৰ ফলস্বৰূপ ইয়াত লিখা আছে
সেইটো সন্দৰ্ভত মই কিছু কথা ক'বলৈ মন গ'ল। আমাৰ খ্ৰীষ্টান সমাজত যেতিয়া মিটিং হয়, কেতিয়াবা খ্ৰীষ্টান নহয় নেকি বুলি তেনেকৈ ক'বলৈ বাধ্যতাত পৰি যোৱা হয়। কাৰণ খ্ৰীষ্টানৰ দৰে তাতে বিবেচনা মীমাংসা কৰা আমি নাপাওঁ। খ্ৰীষ্টান হ'লে খ্ৰীষ্টানৰ দৰে মীমাংসা হোৱাটো ভাল। ইয়াতে লিখা আছে, তোমালোকে মিছলীয়া আৰাধনা, বাহিৰে কৰা আৰাধনা আৰু সামাজিক বিচাৰধাৰাবোৰ তোমালোকৰ ভুল, বেয়া, যাৰ যোগেদি তোমালোকে এতিয়া অনুতাপ কৰিব লাগিব। কি বুলি কয়, দ্বিতীয় বিৱৰণ 28-30 আমি যদি অধ্যায় পঢ়ো আৰু লেভিটিকাছ যেতিয়া আমি পঢ়ো, লেভিয়াৰ কিতাপ 26 অধ্যায়, তাতে এগ্ৰিমেণ্ট কৰা আছিলে, চুক্তি কৰা আছিলে ঈশ্বৰে কাৰ লগত, ইজৰাইল আৰু যহুদাৰ লগত। আমি পাম আদি পুস্তক 49 অধ্যায় লিখা আছে, ঈশ্বৰ যাকোবে আশীৰ্বাদ দিছিলে যহুদাক, তোমাৰ যোগেদি এজন এনেকে ব্যক্তি আহিব। আমি ইয়াতে পাম যহুদা আৰু ইজৰাইলে কি কৰিছিলে, ঈশ্বৰৰ বাক্য বা ভাৱবাদীবিলাকৰ বাক্য অবাধ্যতা কৰাৰ কাৰণে তেখেতসকলৰ জীৱনত এটা সমস্যা আহি আছিলে, যোনটো কথা ভাৱবাদীবিলাকে দেখা পাইছিলে। বিশেষকৈ জেৰেমিয়াই ইজৰাইলীবিলাকৰ যোনটো ৰজা, প্ৰজা, মন্ত্ৰী, শাসক, যিমান লিডাৰবিলাকক অৱগত কৰে আছিল। তোমালোকে এইটো কথা মনত ৰাখিবলৈ পাহৰি গৈছা নেকি? ঈশ্বৰে কি কৈছে তোমালোকক, মোৰ কথাত বাধ্যতাত হ'লে তোমালোকক মই আশীৰ্বাদ দিম, মোৰ কৰামটো তোমালোকক, যেতিয়া তোমালোকে মোৰ কথাত অবাধ্যত হোৱা। কি কৈছিলে ঈশ্বৰে? মূৰৰ অপজিটটো হয়, নেঙুৰ তুলিম তোমাৰ। সেই কথা পাহৰি গৈছিলে। গতিকে ইয়াতে জেৰেমিয়াই কৈ আছে, আমি জেৰেমিয়া, যিছয়া, আমোছ, ইজিকিয়েল, হোসে বিলাকৰ জীৱনী আমি চাম। তেখেতসকলে ইজৰাইল আৰু যহুদা বিলাকৰ কাৰণে কি এটা উপমা দি ক'লে, উদাহৰণ দি ক'লে, এটা চিন দেখুৱালে। আমি এইটো চাওঁ। অহাকালি চাব লাগে, চাগিছে 9টা হ'বগৈ, সময় নাই। 8:45 ঠাণ্ডা লাগি আছে। মই কৈ থকাৰ কাৰণে মোক অলপ গৰম লাগি আছে। গতিকে মই বেছিকৈ ক'লে এইটো নহ'ব ন। কোনোবিলাকে যদি বিচাৰ কবি যদি কথা যদি শুনি নাপায়, বুজি নাপায়, মই গৰম হ'লে কি হ'ব ন? ইয়াতে লিখা আছে, মই ইয়াতে চাওঁ, মই সামৰিমেই। বিশেষকৈ যোনটো চুক্তি আব্ৰাহাম আৰু দাউদৰ লগত, ইজৰাইল আৰু যহুদাৰ লগত হোৱা অলপ কথা কৈ মই সামৰিম। অহাকালিলৈ আমি যাওঁ, অহাকালি দিনৰ ভাগত আমি চাওঁ। ইয়াতে এনেকৈ লিখা আছে, My eyes flow with tears. ইয়াতে Lamentation 1:16 লিখা আছে, মোৰ চকুৰ পৰা অনাবৰে চকুৰ পানী ওলাই আছে। কিয়ৰ কাৰণে? আৰু আমি ঠাট্টাৰ কাৰণ হৈছোঁ। মানুহবিলাকে আমাক ঠাট্টা কৰে, আতংক আমাৰ চাৰিওফালে আছে, আৰু আমাক শেষ কৰিলে আমাৰ শত্ৰুবিলাকে আমাৰ ঘাৱে শৰীৰত আছে, ভাল হোৱা নাই। এই কথা কওঁতে শুনে জেৰেমিয়া, ভাৱবাদী জেৰেমিয়া।
মই কৈ আছিলো যোনটো কভানেন্ট বিষয় লৈ এগ্ৰিমেন্ট বা চুক্তি বিষয় লৈ আজি মণ্ডলী ইয়াতে বাপ্তিস্মা লোৱা যোনে যোনে আমি আছো আমাৰ কি হৈছিলে মণ্ডলীত আমাক তেনেকা ক্ৰিট এটা বিশ্বাসত এটা স্থান যোনটো পঢ়িব নাই মই যিছু বিশ্বাস কৰিলো তেনেকা মণ্ডলী মোৰ য'ত মণ্ডলী হ'ব মই যাম তেনেকা আমাৰ এটা পঢ়াই বনাই আৰু আমি পিছে গাওঁ গতিকে ইয়াতে লিখা আছে বাইবেলে ইয়াতে লিখা আছে যে ইজৰাইলী আৰু যহুদা বিলাকৰ জীৱন ইয়াতে লিখা আছে গ্যাৰেণ্টি যহুদাৰ কাৰণে ইজৰাইলী বিলাকৰ কি কাৰণ কি আছিল বোলে ঈশ্বৰৰ কথা মানিব লাগে ঈশ্বৰৰ কথা মানাই বোলে কি আছিল বোলে guarantee to protection from them from the enemies ঈশ্বৰে কৈছিলে তোমালোকে মোৰ কথা যদি মোৰ চুক্তি যেতিয়া তোমালোকে পালন কৰা শত্ৰু বিলাকৰ পৰা তোমালোকক বঞ্চিত সুৰক্ষা মই দিম কিন্তু যুদা বিলাকে কি ভাবিছিলে বোলে যে ঈশ্বৰে বোলে নিজৰ ৰাজকীয় যোনটো বংশ তেওঁ সুৰক্ষিত কৰিব আৰু তেওঁ কি ভাবিছিলে আমি আমাৰ জীৱনত যেনেকৈ ভাল আমি কৰি আছো আমি ভালে আছো যহুদা আৰু ইজৰাইলী বিলাক কি ভাবি আছিলে আমি যে কৰি আছো তো ভালে আমি কৰি আছো তুমি জেৰেমিয়া যি তুমি কৈ আছা মিছলীয়া কথা আমি বিশ্বাস নকৰো বুলি জেৰেমিয়াক বহুত যাতনা আৰু কষ্ট দিছিলে আৰু ইয়াতে এনেকা লিখা আছে মানুহে নিজে কৰা প্ৰতিজ্ঞাবোৰ পাহৰি যাম এতিয়া কৈছিলো হে মনত নাই দেখোন আমি কওঁ ঈশ্বৰে কেতিয়াও নাপাহৰে ইজৰাইলী যহুদা বিলাকে পাহৰিছিলে জেৰেমিয়া আৰু যহুদা বিলাকে জেৰেমিয়াই যহুদা আৰু ইজৰাইলী বিলাকক অৱগত কৰে আছিলে तुम लोगों ने जो प्रॉमिस किया था जिस कवनिंग किया था परमेश्वर के साथ तुम लोगों ने भूल चुके हो परमेश्वर के विरुद्ध तुम लोग काम कर रहे हो जिसकी नतीजा तुम्हें भुगतना पड़ेगा शर्मिंदा की मरे हुए अपने चेहरे तुम नीचे कर पाओगे शर्मिंदा के मरे हुए तुम लोग अपमानित बन जाओगे ইজৰাইলী বিলাকে যেনেকৈ জীৱন যাপন কৰি আছিল আজি মই কেনেকুৱা যিশুৱে ক'লে মত্তি 25 অধ্যায় 23 অধ্যায় এনেকৈ কৈ আছিলে গুৰু বিলাকক ফৰিচী আৰু সদুচী বিলাকক কেনেকৈ কৈছিলে যিশুৱে সেইবিলাকে কয় কিন্তু নকৰে মত্তি 23 অধ্যায় 3 পদত লেখা আছে তেখেতসকলে কোৱা তোমালোকে মানা আৰু মানি কিনে তোমালোকে চলা কাৰণ বাইবেলৰ পৰা তেখেতসকলে কয় কিন্তু তোমালোকে তেখেতৰ দৰে জীৱন যাপন নকৰিবা কাৰণ তেওঁলোকে কয় নকৰে নিজকে ডাঙৰ জাতি বহুত ডেভেলপ হোৱা উন্নত হোৱা বুলি দেখুৱায় কিন্তু বাস্তৱত তেখেতসকলৰ লগত সন্মুখীন হৈ পৰস্পৰে যদি আলোচনা কৰো যদি আধ্যাত্মিক জীৱন বিচাৰো যেনেকৈ কবৰস্থান চূণেৰে লিপা থাকে নহয় ভাল দেখা পায় বাহিৰৰ পৰা তাক ফুটালে যি গন্ধ ওলায় ইজৰাইল আৰু যহুদা বিলাকৰ জীৱনত আহিবলগীয়া অভিশাপ বিষয়লৈ জেৰেমিয়া আৰু কিমান ভাৱবাদী যিছায়া ইজিকিয়েল হোসে আমোসে
কি চিন কৰি দেখাব লগা হ'ল আমি অহাকালিলৈ চাম সময় নাই নটা হ'বগৈ গতিকে বাইবেলে আমাক কয় আপোনাৰ আৰু মোৰ সম্পৰ্ক কেনেকুৱা আছে ঈশ্বৰৰ লগত আপোনাৰ আৰু মোৰ সম্পৰ্ক কেনেকুৱা আছে ঈশ্বৰৰ লগত আমি কি চুক্তি কৰিছো ঈশ্বৰৰ লগত তাত নিৰ্ভৰ ইজিকিয়েলক জিহুৱাই কয় ঈশ্বৰে কয় যোনে পাপ কৰে সিয়ে দণ্ড পাব সি মৰিব দেউতাই পাপ কৰে ল'ৰা মৰে তেনেকৈ নহ'ব যোনে পাপ কৰে সিয়ে মৰে দণ্ড সি পায় গতিকে আজিৰ বাক্যে আমাক কয় আমাৰ কাৰণে আমাৰ লিডাৰসকলে পালক পৰিচাৰক মহিলা শ্ৰমতা youth leaders কিমান চিন্তা কৰি আছে তেখেতসকলক আমি সান্তনা দিব পাৰিছো নেকি हमारे कलीसिया की जो लीडर्स लोग हैं सभी हमारे लिए कितने चिंतित हैं वो लोग चाहते हैं ताकि आपकी जीवन हमारे एक आत्मिक जीवन क्रिश्चियन जीवन अच्छा बने क्या आप और हम हमारे बुजुर्ग हमारे जो कर्मकर्ताओं लीडर्स लोगों की इच्छाएं क्या हम लोग पूरी कर रहे हैं या उसके विपरीत है बाइबल बताती है तुमने ईश्वर को कभी नहीं देखा है किसने देखा है ईश्वर को किसी ने नहीं देखा है यदि तुम ईश्वर को प्रेम करना चाहते हो यदि तुम ईश्वर को प्रेम करता हूं जब तुम कहते हो अपना भाई अपना पास्टर अपना सीनियर को तुम सम्मान और मान करना नहीं जानते हो उनकी बात को अनदेखे करते हो अनसुने करते हो तो तुम झूठ हो ईश्वर कोনোবাই দেখা পাইছে নেকি কোনেও দেখা পোৱা নাই কোনোবাই দেখা পাইছে নেকি দেখা পোৱা নাই শুভবাৰ্তা যোহন 1:18 লিখা আছে ঈশ্বৰ কোনেও দেখা পোৱা নাই আৰু প্ৰথম যোহনত এনেকা লিখা আছে তুমি ঈশ্বৰক মই বহুত প্ৰেম কৰো মই সন্মান কৰো বুলি কোৱা তোমাৰ সিনিয়ৰক তোমাৰ ভাইক জুনিয়ৰক যদি তুমি প্ৰেম নকৰা তুমি মিছুলিয়া যেহুদা ইজৰাইল বিলাকে ঈশ্বৰৰ লগত কৰা চুক্তি মিছুলিয়া পাহৰি গ'ল নিজে যি কৰিছিলে তাকে মই ভাল কৰিছো বুলি ভাবিছিলে আমি অহাকালি চাওঁ কেনেকুৱা এটা ভয়ানক বিপদ আৰু ভয়ানক এটা বিপদৰ সন্মুখীন হ'ব লগা হৈছিলে জেৰেমিয়া জিছয়া ইজিকিয়েল আমোস আৰু হোসিয়া অহাকালি আমি চাওঁ গতিকে জীৱিত মানুহে কিয় আপত্তি কৰে মানুহে নিজে কৰা পাপৰ দণ্ড পাওঁতে কিয় আপত্তি কৰে ঈশ্বৰে কেতিয়া মানুহবিলাকক আগতীয়াকৈ অৱগত কৰাই কেতিয়া দণ্ড নিদিয়ে কাৰণ ঈশ্বৰ আগেৰ পিছে চাই কিনি কৰ্ম কৰা ঈশ্বৰ হয় তাকে ঈশ্বৰ বুলি আমি ক'ব পাৰো ভূত বৰ্তমান ভৱিষ্যত জানাহি ঈশ্বৰ হয় গতিকে অহাকালি আমি চাওঁ আপোনালোকে নিজে ক'ব অহ ভুল যেহুদা আৰু ইজৰাইলৰে আছিলে কাৰণ ইমান কষ্টৰে ইমান যাতনাৰে নামে হ'ল কান্দুৰা কান্দি কান্দি জেৰেমিয়াই কি কৈছিলে মানুহবিলাকক ঈশ্বৰৰ বিষয়ে কৈছিলে পোহৰাই দিছিলে কিন্তু অহাকালি আকৌ আমি চাওঁ যে কি তেখেতসকলে চিন কৰে দেখুৱালে আমি অহাকালিলৈ চাওঁ গতিকে অহাকালিৰ আশাৰে
এই সারা বাক্য মই ইমানতে সামৰিলোঁ। ধন্যবাদ। 8:57 হ'ল।